পুনৰ বিজেপিৰ অধ্যক্ষৰ পদত জেপি নাড্ডা। বিজেপিয়ে ২৪ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নাড্ডাৰ নেতৃত্বত। দিল্লীত অনুষ্ঠিত হৈছে বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। ২৪ৰ লোকসভাৰ ৰণনীতি প্ৰস্তুতৰ কাৰ্যনিৰ্বাহকতে নাড্ডাক পুনৰ অধ্যক্ষৰ দায়িত্ব। সংবাদমেলত গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিলে নাড্ডাৰ নতুন কাৰ্যকালৰ। চলিত বৰ্ষত দেশৰ ৯খনকৈ ৰাজ্যত বিধানসভা নিৰ্বাচন। ইয়াৰে ৩খন ৰাজ্য ৰাজনৈতিক দিশত অতি গুৰুত্বপূৰ্ণ। চলিত বৰ্ষত নিৰ্বাচন বৃহৎ ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান, কৰ্ণাটকৰ। এই বৃহৎ ৰাজ্যকেইখনৰ নিৰ্বাচন বিজেপিৰ বাবে হ'ব ২৪ৰ ছেমি ফাইনেল স্বৰূপ। কাৰ্যনিৰ্বাহকৰ বৈঠকত এই ৩ ৰাজ্যৰ ছেমি ফাইনেলত জয়লাভৰ ৰণনীতি প্ৰস্তুত বিজেপিৰ থিংক টেংকৰ। ২৪ৰ লোকসভা নিৰ্বাচনত জয়লাভৰ বাবে বিজেপি মধ্যপ্ৰদেশ, ৰাজস্থান আৰু কৰ্ণাটকত চৰকাৰ গঠন কৰাটো জৰুৰী। মধ্যপ্ৰদেশ, ৰাজস্থান, কৰ্ণাটকত আছে ৮২খনকৈ লোকসভা আসন। বিজেপিৰ থিংক টেংক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে জানে এই ৰাজ্যকেইখনত চৰকাৰ গঠন কৰিলেহে ৰাজ্যকেইখনৰ পৰা লোকসভা নিৰ্বাচনত পাব সন্তোষজনক সংখ্যাত আসন। ইফালে বৈঠকৰ পৰা অধ্যক্ষ নাড্ডাই বিজেপি কৰ্মীসকলক দিলে সফলতাৰ বিশেষ মন্ত্ৰ। গুজৰাটৰ জয়লাভৰ ফৰ্মুলাক অনুসৰণ কৰিব লাগিব প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনত। গুজৰাটৰ দৰেই প্ৰচাৰ অভিযান চলাব লাগিব প্ৰতিখন ৰাজ্যতে। কাৰ্যনিৰ্বাহক বৈঠকতে স্পষ্ট হ'ল আগন্তুক নিৰ্বাচনসমূহত মোদীয়ে হ'ব বিজেপিৰ মুখ্য প্ৰচাৰক। পুনৰ সহায় লোৱা হ'ব মোদী মেজিকৰ। নাড্ডা যদিও বিজেপিৰ অধ্যক্ষ মোদী শ্বাহৰ পৰিকল্পনা মতে বিজেপিয়ে যুঁজ দিব ২০২৪ৰ লোকসভা নিৰ্বাচনত। কাৰ্যনিৰ্বাহক বৈঠকত মোদী চৰকাৰৰ কল্যাণকামী আঁচনিসমূহক ভূয়সী প্ৰশংসা। কাৰ্যনিৰ্বাহকে শলাগ ল'লে দৰিদ্ৰৰ বাবে মোদী চৰকাৰৰ বিনামূলীয়া ৰেচন আঁচনি। ৰাষ্ট্ৰ কাৰ্যনিৰ্বাহকৰ পাছতে এতিয়া অধ্যক্ষ জেপি নাড্ডাৰ ওপৰত গধুৰ দায়িত্ব। নিৰ্বাচনী গ্ৰাউণ্ড জিৰোত মোদী মেজিক ব্যৱহাৰৰ কৌশল যুগুত কৰিব লাগিব নাড্ডাই। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত যুগুত কৰা ৰণনীতিৰ সফলতা নিৰ্ণয় হ'ব আগন্তুক বিধানসভা নিৰ্বাচনসমূহৰ নিৰ্বাচনী ফলাফলতহে। কিন্তু এতিয়াৰে পৰা পোনপটীয়াকৈ ক'ব পাৰি মধ্যপ্ৰদেশ, ৰাজস্থানত বিজেপিৰ বাবে কঠিন হ'ব প্ৰত্যাহ্বান। কাৰণ দুয়োখন ৰাজ্যতে সম্প্ৰতি শক্তিশালী স্থিতিত কংগ্ৰেছ। নেশ্যনেল ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।